only 20,000 এখন মানে নেক্সট 160 আপোনালোকে পাই আছে তো হে গাইছ ইটস বিএস ব্লগ এন্ড পুনৰ স্বাগতম জনাইছো মোৰ এটি অন্য এটা ভিডিঅ' লৈ আহিছো আজি আমাৰ দৰং জিলাৰ মংগলদৈ জনাম চকত আৰু পিছফালে চাব পাৰে বহুতখিনি বাইকৰ ষ্টক আছে আৰু এই সকলো বাইকতে আপোনালোকে ৰিফাইনেন্সৰ এভেইলেবল পাই আছে তো আপোনালোক বহুত দেৰি নকৰি আমি বাইকবোৰৰ সম্পূৰ্ণ প্ৰাইচ কিমান চলিছে কেনেকুৱা হয় আৰু কি অফাৰ চলি আছে জনাবলৈ চেষ্টা কৰিম আৰু লগত আমাৰ থাকিব এজন ভাইটি তো ভাইটিৰ লগত ডাইৰেক্ট আমি কথা পাতিম ভাইটি ভালনে আছে আপোনাৰ ভাল না আছো তোমালোকৰ ডিলাৰত আহিলো কেনেকুৱা চেলিং চলি আছে ভালে 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 আছে তো আপোনালোকৰ এই ডিলাৰটোত ৰিফাইনেন্সৰ এভেইলেবল চলি আছে চব এভেইলেবল আছে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা কৰিলেও হৈ যাব এই ডিলাৰটোত বৰ্তমান কিমানৰ পৰা বাইক ষ্টাৰ্টিং হ'ব 20,000 পৰা বাইক ষ্টাৰ্টিং আছে 20,000 পৰা আপোনালোকে যিকোনো এখন গাড়ী আপোনালোকে ষ্টাৰ্টিং পাব তো বহুতখিনি গাড়ী আছে তো চাব পাৰে NS 160 আছে 180 আছে আৰু ইয়াতে নহয় বাকি গুদামতো আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ভাইটিয়ে মই আমি সম্পূৰ্ণ ভিডিঅ'টোত কিমানখিনি গাড়ী চলিল আৰু কিমান প্ৰাইচ আহিব জনাবলৈ চেষ্টা কৰিম প্ৰথম কুকিল মটৰ্ছত আজি আমি চাম স্কুটিখন ডিঅ এখন চাব পাৰে ধুনীয়া এখন কালাৰৰ স্কুটি কিমান মান চনৰ হৈছে এইখন 2020 চনৰ আপোনালোকে চাব পাৰে কিমান মান চলিছে এইখন 70,000 চলিছে মাত্ৰ 70,000 চলিছে আৰু প্ৰাইচটো কিমান মান ৰাখিছে প্ৰাইচটো এখন আমাৰ 60 আহিব 60,000 ৰাখা কোৱা আছে এওঁলোকে আৰু ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব আৰু ৰিফাইনেন্স কৰিলে কিমান মান আহিব ধৰক ডিফাৰেন্স হয় 20,000 দিলে আহি যাব 20-25 মান দিলে আহি যাব ন আৰু ইয়াতে আহিলে কিবা এটা নেগোচিয়েবল অন টেবল যদি আহে কিবা এটা নেগোচিয়েবল কৰি দিব ওকে তো নেক্সট আহিছো এখন ইয়ামাহাৰ ৰেজেডাৰ তো চাব পাৰে ধুনীয়া এখন গাড়ী হয় ইয়ামাহাৰ আৰু বহুত জুৰি গাড়ী হয় কিমান মান চন হ'ব এখন 2023 তো ইয়ামাহাৰ ৰেজেডাৰ মাত্ৰ আপোনালোকে পাই আছে 60,000 আৰু উইথ আপোনালোকে পাই আছে ডিস্ক ব্ৰেকিং তো ইয়াতে আপোনালোকে আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব পাৰে তো নেক্সট আহিছো এখন ডিঅ হয় ইয়েলো কালাৰত চাব পাৰে ধুনীয়া হয় কিমান মান চন হ'ব এখন 2018 চনৰ প্ৰাইচ কিমান মান আহিব এইখন এখানে 38,000 মাত্ৰ 38,000 আপোনালোকে পাই আছে ডিঅ অনলি 38,000 ন যদি ইয়াতে আহি কিবা এটা কমাই দিব চাব আৰু মাত্ৰ আপোনালোকে 38,000 আপোনালোকে এখন পাই আছে যিবিলাক ইন্টাৰেষ্ট আহি কিনে চাব পাৰে তো নেক্সট আহিছো আৰু এখন ডিঅ হয় স্কেচ নোযোৱা এখন ডিঅ কিমান মান চনৰ হ'ব এখন 20 হয় 2020 চনৰ মাত্ৰ হৈছে 3.5 বছৰ মান আৰু এখনৰ প্ৰাইচ কিমান মান আহিব এখানে এবার 40 আহিব তো গাইস এখন আপোনালোকে মাত্ৰ পাই আছে 40,000 টকা চাব পাৰে এখন সুন্দৰ ডিঅ তো নেক্সট আহিছো এখন চাব পাৰে এখন ধুনীয়া তেল কম খোৱা গাড়ী প্লেটিনাম এখন আপোনালোকে মাত্ৰ 1 লিটাৰ ভৰক আৰু প্ৰায় 80 কিলোমিটাৰ 90 কিলোমিটাৰ মান যাওক ইমান ধুনীয়া মাইলেজ দিয়ে মাইলেজৰ কাৰণে ধুনীয়া হয় গাড়ীখন আৰু কেই বছৰ হৈছে এখন এনে একচুয়ালি 1.5 বছৰ হৈছে মাত্ৰ 1.5 বছৰ হৈছে আৰু গাড়ীখনৰ কালাৰো চাব ধুনীয়া হৈছে যিবিলাক কম তেল খোৱা গাড়ী বিচাৰি আছে ইয়াতে আহিব পাৰে কিমান মান প্ৰাইচত এৰি দিব এখন 60,000 মান এৰি দিব মাত্ৰ 1.5 বছৰ পুৰণি এখন গাড়ী তো নেক্সট আহিছো এখন গ্লামাৰ হয় ধুনীয়া আছে গ্লামাৰখন ওল্ড মডেলৰ আৰু বহুতে বিচাৰি থাকে মানে এখন গ্লামাৰ এখন মাত্ৰ আপোনালোকে পাই আছে 38,000 এখন সুন্দৰ এখন গ্লামাৰ চাব পাৰে তো নেক্সট আহিছো এখন NS 160 চাব পাৰে এখন সুন্দৰ NS 160 ধুনীয়া হৈ আছে 2019 চনৰ কিমান মান চলিছে এইখন এখন 32,000 মান চলিছে আৰু চাব পাৰে NS খন বহুত স্কেচ নাই আৰু টেংকি চেংকি চাব পাৰে একদম নন স্কেচৰ হয় আপোনালোকে এইখন কিমান মান প্ৰাইচ পালে এৰি দিব 55 only 55,000 আপোনালোকে এইখন NS 160 পাই আছে যদি ৰিফাইনেন্স কৰা কিমান মান হ'ল 20,000 only 20,000 এখন মানে NS 160 আপোনালোকে পাই আছে এখন হৈছে 2019 চনৰ পালচাৰ 150 আৰু 150 ডিমাণ্ডটো বহুত কৰে আৰু আপোনালোকে চাব পাৰে যিবিলাক 150 বিচাৰি আছে এবাৰ আহি কিনে চাব কিমান মান প্ৰাইচত আহিব এখন আহিব আপোনাৰ 55 ওকে only 55,000 আপোনালোকে 2019 চনৰ এখন 150 পাই আছে আৰু এখন আহিছো পালচাৰৰ হয় এখন কিন্তু 125 হয় চাব পাৰে ধুনীয়া হয় মাত্ৰ 2 বছৰ হৈছে আৰু এটা স্কেচ দেখাই দিব নোৱাৰে ধুনীয়া হৈ আছে গাড়ীখন কিমান মান প্ৰাইচত আহিব এখন আহিব আপোনাৰ 56 আহিব ওকে 56,000 এখন আহি যাব 50,000 চলিছে 56,000 ইয়াতে আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব আৰু সকলো গাড়ীতে বৰ্তমান ৰিফাইনেন্সৰ এভেইলেবল হৈ আছে নেক্সট আহিছো এখন 180 চাব পাৰে এখন 220 লুকতে আছে 180 2019 চনৰ হয় একদম সুন্দৰ হয় গাড়ীখন কিমান মান চলিছে এখন 32 চলিছে 32,000 চলিছে আপোনালোকৰ প্ৰাইচ কিমান মান এৰি দিব এখন 60 ওকে 60,000 only 60,000 টকা এখন এৰি দিব তো নেক্সট আহিছো এখন চাব পাৰে TVS ৰ স্পৰ্টছ ষ্টাৰ প্লাস 2020 চনৰ গাড়ী আৰু এখন কিমান মান চলিছে এখন 7,000 চলিছে 7,000 চলিছে 2020 চনৰ গাড়ী 7,000 চলিছে আৰু আপোনালোকক কিমান প্ৰাইচ লাগিব
এইখন আপোনাৰ 40 আহিব। 48,000 আপোনালোকে এইখন পাই আছে তো চাব পাৰে কিছু এন্ট্ৰক আৰু এন্ট্ৰক বহুতে বিচাৰি থাকে এইখন 22 গাড়ী। হয় এইখন চলিছে আপোনাৰ 13 চলিছে। হয় আৰু এই এইখন 60 এৰি দিব পাৰিব। 60 এৰি দিব পাৰিব তো ৰিফাইনেন্সো হৈ যাব এইখন হৈ যাব হৈ যাব। নেক্সট চাইছো আৰু এখন গ্লামাৰ তো চাব পাৰে এখন গ্লামাৰ উইথ আগত ডিকি ডিছ ব্ৰেক পাই আছে কিমান মান প্ৰাইজত আহিব এইখন এইখন আহিব আপোনাৰ 38। ওকে 38,000 এখন আপোনালোকে গ্লামাৰ পাই আছে তো চাব পাৰে ধুনীয়া এখন গ্লামাৰ মাত্ৰ আপোনালোকে পাই আছে 38,000 নেক্সট আহিছো বহুতে ডিমান্ড কৰা এখন গাড়ী ছুপাৰ স্প্লেণ্ডাৰ তো চাব পাৰে এখন ধুনীয়া এখন ছুপাৰ স্প্লেণ্ডাৰ এইখন আপোনাৰ 15 চন। ওকে 2015 চনৰ আপোনালোকে কিমান মান প্ৰাইচ পাৰ এৰি দিব এইখন এইখন 30 এৰি দিব পাৰিব। ডাউন পেমেন্ট নহয় আপোনালোকে ডাইৰেক্ট 30,000 ডেক লৈ যাব পাৰিব তো এইখন হৈছে এক্টিভা 3G আৰু এইখন হৈছে 2018 চনৰ আৰু আপোনালোকে মাত্ৰ পাই আছে 21,000 ডাউন পেমেন্ট নহয় ডাইৰেক্ট আপোনালোকে 21,000 টকা দিয়ক গাড়ীখন লৈ যাওক তো নেক্সট আহিছো এখন এক্টিভা আই চাব পাৰে ধুনীয়া হৈ আছে ৰেড কালাৰত 13 চনৰ আৰু আপোনালোকে কিমান মান পাইছে এইখন 25। ওকে অনলি 25,000 আপোনালোকে এইখন পাই আছে তো নেক্সট আহিছো এইখন চাব পাৰে হিৰো SP কিমান মান চনৰ হৈ গ'ল এইখন 20 গাড়ী। 2020 চনৰ গাড়ী আপোনালোকৰ এইখন কিমান মান পাইছে 55। ওকে অনলি 55,000 এইখন আপোনালোকে পাই আছে ৰিফাইনেন্সো হৈ যাব হয় হৈ যাব হৈ যাব। ওকে তো এইখন চাব পাৰে পালচাৰ 150 এইখন কিমান মান পাইছে এৰি দিব লাগিব 20ত। ওকে অনলি 20,000 এৰি পালে এৰি হ'ব হয়। অনলি 20,000 পালে আপোনালোকে পাই আছে পালচাৰ 150 চাব পাৰে আগত ডিকি ডিছ ব্ৰেকো আছে ইঞ্জিন ধুনীয়া হৈ আছে ন হয়। তো গাইছ আমি প্ৰায়ভাগ গাড়ী দেখালোঁ আৰু এই গাড়ীবিলাক আপোনালোকে যদি ইয়াতে আহে কিনিবলৈ তেতিয়াহ'লে সৰু সুৰা এটা নিগচিয়েট কৰি দিব আৰু গমে পাইছে কোনখিনি জেগাত চাব পাৰে মংগলদৈ জনাম চৌকা হয় দৰং জিলাৰ ইয়াতে আহিলে এই ডিলাৰটো পাই যাব ভিডিঅ'টো এইখিনিয়ে আছিল আজিৰ তো কণ্টেক্ট নাম্বাৰটো দি আছে ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট কৰি ল'ব তো আজিলৈ বাই জয় অসম নেক্সট ভিডিঅ' আকৌ আহিব বাই বাই গাইছ